হয় নিশ্চয় আপোনালোকে চাইছে ধুবুৰী জিলাৰ অন্তৰ্গত আগমনি আজি আমি ধুবুৰী জিলা আকাশৰ উদ্যোগত আজি এই জোৰ সমত কাৰ্যসূচী কৰিব লগা পৰিস্থিতি হৈছে। আজি আমি কৌজমি জনগোষ্ঠী আজি ৰাজপথত ওলাব লগা হৈছে। আপোনালোকে দেখিছে যে কৌজমি জনগোষ্ঠী আদি কৰি 5টা জনগোষ্ঠীক ভাৰত চৰকাৰে বা অসম চৰকাৰে নিৰ্বাচনী স্থানত এই কৌজমি জনগোষ্ঠীক আদি বাকী 5টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি মানে কিন্তু আমাক জনজাতিকৰণ নকৰিলে এইখন চৰকাৰ নিজে কয় আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ, কিন্তু তেওঁলোকে বিফল হ'ল। আমি দেখিবলৈ পাইছো এইখন চৰকাৰ খিলঞ্জীয়া চৰকাৰ বুলি কৈছে। ক'ত খিলঞ্জীয়া চৰকাৰ? ক'ত খিলঞ্জীয়া? আমি একো জেগা নাই খিলঞ্জীয়া চৰকাৰ। যদি খিলঞ্জীয়া চৰকাৰ হয় তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে এইখন খিলঞ্জীয়াৰ বিৰোধী চৰকাৰ। কিয়নো আমি দেখিবলৈ পাইছো সিদিনাখন 10 তাৰিখত বিজেপিৰ যিটো চিচুটোৱাৰ উদ্যোগত যিটো গণসমাৱেশ হ'ল, এক্সিষ্টিং ট্ৰাইবেলৰ যিটো গণসমাৱেশ হ'ল, আমাৰ 6টা জনগোষ্ঠীৰ বিৰুদ্ধে আমি শুনিবলৈ পাইছো তথ্য মতে কোনোবা অসমৰ কেবিনেট মন্ত্ৰীয়ে এই তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেন্স যোগান ধৰিছে। আমি ইয়াৰ যোগেদি আপোনালোকৰ জৰিয়তে ধিক্কাৰ জনাইছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বিফল হৈছে। আপোনাৰ কেবিনেটৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে আপোনাৰ এই চিচিটোৱাৰ যিটো আন্দোলন, এই 6 জনগোষ্ঠীৰ বিৰুদ্ধে যিটো আন্দোলন, এইটো কিন্তু তেওঁলোকে ইন্ধন যোগাইছে, ফাইনেন্সিয়েল ভাৱে তেওঁলোকক সহায় কৰিছে। এই কাৰণে আপোনালোকৰ জৰিয়তে আমি ধিক্কাৰ জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি এই 6টা জনগোষ্ঠী আৰু চিচিটোৱাৰ যিটো এক্সিষ্টেড ট্ৰাইবেল আছে তেওঁলোকৰ আমাৰ লগৰ মাজত সংঘাত নকৰিব। যদি সংঘাত কৰিব বিচাৰে তেনেহ'লে কিন্তু পৰিস্থিতি অসমৰ ভয়াৱহ হ'ব। কিয়নো যে তেওঁলোকে 40 লাখ নিজকে তেওঁলোকে জাহিৰ কৰিছে, 40 লাখ এক্সিষ্টিং ট্ৰাইবেল, কিন্তু আমি 6টা জনগোষ্ঠী 2 কোটিৰো অধিক আছো। অসম চৰকাৰ যদি দূৰদৰ্শিত থাকে তেনেহ'লে আমি ভাবিম অসমৰ মুখ্যমন্ত্ৰী যদি শক্তিশালী মুখ্যমন্ত্ৰী হয় তেনেহ'লে 2026 নিৰ্বাচনৰ আগে বা এই 25 নৱেম্বৰত যিটো প্ৰতিবেদনত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব, শক্তিশালী এই 6টা জনগোষ্ঠীৰ সপক্ষে কৰিব। নহ'লে কিন্তু 25 নৱেম্বৰৰ পিছত কোচৰাজমুখী আদি কৰি বাকী 5টা জনগোষ্ঠী কিন্তু হাত চাপতি বহি নাথাকে বুলি আমি আপোনাৰ জৰিয়তে চকীয়াই দিছো। ইয়াৰ জৰিয়তে আমি এইখিনি কওঁ, আদিত্য ঠাকৰে, কংগ্ৰেছৰ সভা, তেওঁলোকে কোনো সাংবিধানিক মুৰব্বী নহয়। আমি ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত আমি কোচৰাজমুখীসকলে জনজাতিক বিচাৰিছো। আমি আদিত্য ঠাকৰেৰ ওচৰত বিচৰা নাই। আমি আজি আপোনাৰ এই ধুবুৰী জিলাৰ অন্তৰ্গত আগমনিৰ এই জোৰ সমদলৰ জৰিয়তে ভাৰত চৰকাৰ অসম চৰকাৰ চকী দিব বিচাৰিছো অতি শীঘ্ৰে কৌজমি আদি কৰি বাকী 5টা জনগোষ্ঠী জনজাতিকৰণ কৰক। আজি আমি এই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছুমান পত্ৰ প্ৰদান কৰিম। আমি আপোনালোকৰ জৰিয়তে ইয়াত গোট খোৱা আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিভিন্ন আমাৰ কৌজমি জনগোষ্ঠীৰ সংগঠন, বিভিন্ন আমাৰ কৌজমি জনগোষ্ঠীৰ আইমাবিলাক ওলাই আহিছে। আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আকাশৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ জগতে আমি ক'ব বিচাৰিছো যে আমাৰ কিন্তু ধৈৰ্য্যৰ বান্ধ নিছিঙিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি আজি আমাৰ কিন্তু ধৈৰ্য্যৰ বান্ধ নিছিঙিব। এইখিনি আপোনাৰ এই মিডিয়াৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক চকীয়াই দিছো। ধন্যবাদ। বিচাৰিছো যে জনজাতিকৰণৰ বিষয়টো লৈ আজি আমি আকৌ ৰাজপথত নামিব লগা হৈছে। 2014 চনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী যেতিয়া 14 চনত অহাৰ এটা পজিবিলিটি আছিল, তেওঁ কৈছিলে যে বিজেপি চৰকাৰ আহিলে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব। আমাৰ অসমীয়া বা আমাৰ কোচৰাজমুখী জনগোষ্ঠীয়ে সৰল মনেৰে গ্ৰহণ কৰিছিলে। সেই মৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিলে 2016 চনত বিজেপি চৰকাৰ হ'ল। আৰু একেটা বস্তুৰে হাত ধৰি তথাপি আমি আশা মানে এৰা নাই, আমি ভাবিছিলো যে কৰিব। 2021 চনত পুনরায় আমি বিজেপিকে ভোট দিলো, কিন্তু দুঃখৰ বিষয় বিজেপি চৰকাৰখন বিজেপি দলটো এইটো কোচ ৰাজবংশীৰ নিচিনা হজা মানুহৰ দল নহয়, এইটো কৰ্পোৰেট দল, এইটো ধনী গোষ্ঠীৰ দল, বনিয়া গোষ্ঠীৰ দল। আমি বহুত ভুল কৰিছো। মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ব খুজিছো, তেওঁলোকে যদি 50 বছৰলৈকে আমাৰ অসমত তথা ভাৰতত যদি তেওঁলোকে চৰকাৰ থাকে, কোচ ৰাজবংশী জনগোষ্ঠীৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়াও নকৰিব।
কিয়নো তেওঁলোকে জানে যে 6 জনগোষ্ঠী জনজাতি কৰিলে তেওঁলোকৰ ৰাজনীতিটো শেষ হৈ যাব। গতিকে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো কোচ ৰাজবংশী জনগোষ্ঠীক আৰু সকিয়নি দিব বিচাৰিছো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যে এইবাৰ আপোনাৰ সন্দেহ হোৱা বালিটোত তল পৰিব। কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও আপোনালোকক বিশ্বাস নকৰে। আপোনালোক যদি প্ৰতাৰণা কৰিলে এই প্ৰতাৰণাৰ উচিত জবাব উচিত বিচাৰ 2026 চনত কোচ ৰাজবংশী জনগোষ্ঠীয়ে দিব। আৰু ইয়াৰ মাজতে যদি আপোনালোকে আমাক যদি সৌজন্যমূলক আমাক যদি সন্মানসূচক যদি কোনো ব্যৱস্থা কৰি আমাক জনজাতিক তৎকালভাৱে দিব পাৰে তেনেহলে হয়তো আমি পুনৰ বিবেচনা কৰিম। নহলে কোচ ৰাজবংশী জনগোষ্ঠীয়ে 6 জনগোষ্ঠীয়ে বিজেপি চৰকাৰক এটা এখনি দিব। এইখিনিয়ে আমাৰ কথা। আমি ভাৰত চৰকাৰৰ পৰা সাংবিধানিক ৰক্ষা কবচ বিচাৰি জনজাতিকৰণ বিচাৰিছো। আমি সুৰক্ষিত হ'ব বিচাৰিছো। জাতি মাটি ভেটি নোহোৱা হৈছে আমাৰ। আমি কোনো ট্ৰাইবেল সংঘ নিখিল বড়ো ছাত্ৰ সভা বা ৰাভা ছাত্ৰ সন্থাৰ পৰা আমি জনজাতিকৰণ বিচৰা নাই। আমি বিচাৰিছো ভাৰত চৰকাৰৰ পৰা। গতিকে আজিৰ এই জল সমদলৰ কাৰ্যসূচীৰ যোগেদি মই ট্ৰাইবেল সংঘকে আদি কৰি লৈ আহ্বান জনাইছো আপোনালোকে কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি নাথাকিব। নহলে আপোনালোকৰ লগত আমাৰ এটা মুকলি সংঘাত আহিব পাৰে। কাৰণ আমি বিচৰা নাই আপোনালোকৰ লগত আমাৰ এটা সংঘাত হওক, বুজাবুজিৰ অভাৱ হওক, মনোমালিন্য হওক। গতিকে আমি চৰকাৰৰ পৰা জনজাতিকৰণ বিচাৰিছো আৰু আমি বিচৰা নাই যে আপোনালোকৰ ক্ষতি কৰি আমাক জনজাতিকৰণ কৰক। আমি বিচাৰিছো আপোনালোকক সুৰক্ষিত কৰক কিন্তু আমাকো সুৰক্ষিত কৰক। আৰু আজিৰ এই জল সমদলৰ পৰা মই অসম চৰকাৰক দাবী জনাইছো যে আমাক 2025 বিধানসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ মৰ্যাদা লাগিব। যদি আমাক 25 নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে আমি কিন্তু বিজেপিৰ বিৰুদ্ধে ৰণসংঘাত দিম, বিজেপিৰ বিৰুদ্ধে সন্মুখ সমৰত নামিম আৰু বিজেপিৰ বিৰুদ্ধে আমি খোলাখুলিকৈ ৰাইজক ভোট নিদিবলৈ আহ্বান জনাম।